লুচেন যিকেইখন আমি কেনেকৈ পঢ়িম চ' আপোনালোকে যি এক্সামৰ প্ৰিপেৰেশ্যন নকৰক কিয় এইখন কিতাপ আপোনালোকে নিশ্চয় এবাৰ নহয় এবাৰ হ'লেও দেখিছে আৰু সেইকাৰণে দেখিছে কাৰণ এখন বহুত এখন ইম্পৰ্টেণ্ট কিতাপ হয় আৰু এইখন কিতাপ বহুত হেল্পফুল হয় আমাৰ কাৰণে চ' এইখন আমি প্ৰথমে আমি কেনেদৰে পঢ়াটো ষ্টাৰ্ট কৰিম সেইটো আজি আমি চাওঁ প্ৰথমতে আমি যেতিয়া এইখন আপোনালোকে প্ৰথমবাৰ যেতিয়া পঢ়িব তেতিয়া আপোনালোকে একো বুজি নাপাব কাৰণ কেলৈ এখন যদিও আপোনালোকে দেখিবলৈ বহুত সৰু কিতাপ কাৰণ বহুত কম্পেক্ট হয় কিতাপখন আৰু বহুত শ্বৰ্টত লিখা আছে আৰু আমাৰ ঘপককৈ বুজিবলৈ অকণমান দিগদাৰ হয় আৰু বহুত সৰু সৰুকৈ লিখা আছে বস্তুবিলাক তো সেইটো কাৰণে আমি প্ৰথমবাৰ যেতিয়া আমি পঢ়িম একো আমি বুজি নাপাম প্ৰথমবাৰ জাষ্ট আমি চিম্পলি পঢ়ি যাম প্ৰথমে আমাৰ কামটো হ'ল মেইনলি যে আমি যিখিনি পঢ়িম আপুনি প্ৰথমে এইখিনি চিলেক্ট কৰি ল'ব লাগিব যেনেকৈ আপুনি কণ্টেণ্টটো চালে যেনেকৈ মই আপোনাক আগতেও কৈছিলোঁ যে ইয়াৰ পৰা আপোনালোকে কি পঢ়িব প্ৰথমে আপোনালোকে কণ্টেণ্টটো চালে যে কি আছে যেনেকৈ ধৰি লওক ইয়াত মই কৈছিলোঁ যে মিছেলিনি টপিকবিলাকত আপোনালোকে কি পঢ়িব ত' কোনখিনি টপিক আপোনালোকে পঢ়িব সেইটো আপুনি বাছি ল'ব লাগিব প্ৰথমতে কণ্টেণ্টটো চাই পেলাই তাৰপিছত আপুনি কি কৰিব প্ৰথমবাৰ যেতিয়া পঢ়িব তেতিয়া আপোনালোকে একো বুজি নাপাব আপোনালোকে বুজি পাব দৰকাৰ নাই জাষ্ট এবাৰ আপোনালোকে জাষ্ট পঢ়ি যাব একদম বুজি পাব দৰকাৰ নাই জাষ্ট পঢ়ি গ'লে হ'ল ছেকেণ্ড টাইম যেতিয়া আপোনালোকে পঢ়িব ছেকেণ্ড টাইম পঢ়ি গ'লে আপোনালোকে দেখিব যে আপোনালোকে কিবা এটা বুজি পাব বা বুজি যদি পোৱা নাই বুজিবলৈ চেষ্টা কৰিব যে সেই বস্তুটো কি হৈছে কিয় হৈছে তাৰপিছত আপোনালোকে থাৰ্ড টাইম যেতিয়া পঢ়িব তাৰ মাজে মাজে আপোনালোকে বেলেগ কিছুমান কামো কৰিব যেনেকৈ ধৰি লওক আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব বেলেগ বেলেগ এক্সাম দিব আপোনালোকৰ মাজত এক্সপিৰিয়েঞ্চ হ'ব তেতিয়া আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তেতিয়া আপোনালোকে থাৰ্ড টাইমত আপোনালোকে কি কৰিব যেতিয়া এটা আইডিয়া আপোনালোকৰ হৈ যাব তেতিয়া আপোনালোকে নোটছ বনাবলৈ থাৰ্ড টাইমত মই এইটো কাৰণে কৈছোঁ কাৰণ নোটছ আমি সেইখিনিহে লিখিম যিখিনি আমাৰ ইম্পৰ্টেণ্ট যিখিনি এক্সামত অহাৰ চান্সেছ আছে প্ৰথমে যদি আপুনি বহি নোটছ বনাবলৈ লয় তেতিয়া আপোনালোকৰ এনেকুৱা লাগিব যে প্ৰত্যেকটো টপিক প্ৰত্যেকটো ইনফৰ্মেশ্যনে আমাৰ কাৰণে ইম্পৰ্টেণ্ট কিয়নো সেইটো নহয় তাৰপিছত আমি যেতিয়া মই ক'লোঁ যে নোটছ বনালে আপোনালোকে তাৰপিছত ধৰি লওক আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিলে আপোনালোকে এটা পেটাৰ্ণ গম পালে তাৰপিছত আপোনালোকৰ এটা আইডিয়া হৈ যাব যে এইখন আমি কেনেকৈ পঢ়িম তাৰপিছত ফাইনেল মেইন কথাটো হ'ল যে আপোনালোকে এখন ৰিভিজন কৰিব লাগিব যিকোনো বস্তুৱে আমাৰ ৰিভিজন ইজ এ মাষ্ট এইখনো ঠিক তেনেকৈ ৰিভিজন আপোনালোকে কৰিবই লাগিব কেনেকৈ ৰিভিজন কৰিব আপোনালোকে যি নোটছ বনালে তাৰ পৰা আপুনি কৰিব পাৰে বা এখন কিতাপত আপোনালোকে য'ত হাইলাইট কৰিছে যেনেকৈ ইয়াতো আপোনালোকে দেখিব ইয়াত হাইলাইট কৰিছোঁ মই ছাপ'জ যিখিনি হাইলাইট কৰিছোঁ সেইখিনি আপোনালোকে পঢ়ি গ'লেও ৰিভিজন আপোনালোকৰ হ'ব যেতিয়া আপোনালোকে এটা আণ্ডাৰষ্টেণ্ডিং বিল্ড কৰিব যেতিয়া আপোনালোকে নোটছ বনাব তাৰপিছত আপোনালোকে ৰিভিজন কৰিব তেতিয়া আপোনালোকে চিম্পলি এখন কিতাপ আপোনালোকৰ এনেই জাষ্ট আপোনালোকে লৈ ফুৰিলে যে ৰিভিজন বুক হিচাপে আপোনালোকে এখন ইউজ কৰিব পাৰে চ' এতিয়া আপুনি গম পালে যে